বিটিআৰৰ কাৰণে তথা আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ কাৰণেও যথেষ্ট শুভ সংবাদ বুলি আমি ক'ব লাগিব। বহুত বছৰ ধৰি নিজৰ জাতিৰ কাৰণে ছাত্ৰ সংগঠনত কাম কৰা, লগতে বিগত দিনত BPF থাকি ৰাজনৈতিক দলৰ বহুত চেক্ৰিফাইচ কৰা এজন দক্ষমান ল'ৰা, তেওঁৰ অজয় সিংগৰ ডাঙৰীয়া, তেখেতে আজি আমাৰ UPPL দলক আনুষ্ঠানিকভাৱে যোগদান কৰিছে। মই তেখেতক নতুন যি ৰাজনীতিক যাত্ৰা UPPLৰ যোগেদি তেখেতক মই প্ৰথমতে শুভেচ্ছা যাচিছোঁ আৰু তেখেতক মই ৱেলকাম যাচিছোঁ যে UPPL দলৰ যিটো নীতি আদৰ্শ, আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আদৰ্শ, বিটিআৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ যি আশা আকাংক্ষা, যিসকল সমস্যাবিলাক লৈ পেলাই আমি এটা ভিজন ডকুমেণ্টছ তৈয়াৰ কৰিছিলোঁ, এই গোটেইখিনি কথা তেওঁ বুজি পাইছে, আমাৰ অজয় সিং ডাঙৰীয়া বুজি পাই পেলাই এই ভিজন ডকুমেণ্ট লগতে চৰকাৰৰ কিছু কাম নীতি, এইখিনিৰ দ্বাৰা নিজৰ জাতি আৰু অঞ্চলটো আগুৱাই নিয়াৰ এটা পন্থা হিচাপে তেওঁ ল'ব বিচাৰিছে। মই তাৰ কাৰণে তেখেতক ধন্যবাদ যাচিছোঁ আৰু আদৰি লৈছোঁ আৰু তেখেতক পূৰ্ণভাৱে আমাৰ বিটিআৰ অঞ্চলত কাম কৰিবৰ কাৰণে স্কোপ দিয়া হ'ব আৰু স্পেচ দিয়া হ'ব আৰু আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত স্পেচিয়েলি তেওঁ যাতে আমাৰ দলক আগুৱাই লৈ যোৱাত নিজৰ জাতিটোৰ যিখিনি সমস্যাবিলাক আছিলে, সেই সমস্যাবিলাক যাতে খোলাখুলিকৈ ৰাইজৰ লগত কথা পাতি সমাধান কৰি লোৱাৰ যাতে সুযোগটো লয়, মই তেখেতক আহ্বান কৰিছোঁ। আৰু আগন্তুক দিনত আমি বিশেষকৈ আমাৰ পিছপৰা এইটো সমষ্টি, সেই পিছপৰা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, অভাৱ অভিযোগবিলাক আছে, সেইটো আমি আলোচনা কৰি পেলাই ধুনীয়াকৈ এটা এটাকৈ আমি সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম।